যোৰহাটৰ কৃষক বিশ্বজিৎ বৰাক অসম গৌৰৱ প্ৰদান। যোৰহাট জিলাৰ বাহনা কৃষি চক্ৰৰ অধীনত ৰংদৈ ভগনিয়াৰ আদৰ্শ কৃষক বিশ্বজিৎ বৰা। 2024 বৰ্ষৰ বাবে বিশ্বজিৎ বৰাই লাভ কৰিছে অসম চৰকাৰৰ অসম গৌৰৱ বঁটা। বঁটা লাভ কৰি যথেষ্ট আনন্দিত কৃষকজন। ড্ৰেগন ফ্ৰুটৰ খেতিয়ক হিচাপে দেশৰ সমগ্ৰ প্ৰান্ততে পৰিচিত হৈ পৰিছে বিশ্বজিৎ বৰা। ইতিমধ্যে বিশ্বজিৎ বৰাই 500ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড, 100ৰো অধিক প্ৰজাতিৰ বাঁহ সংৰক্ষণ তথা বিভিন্ন প্ৰজাতিৰ বেতৰ এক উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে অসমৰ ৰাজ্যক গ্ৰাম্য বনাঞ্চল উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে অসম গৌৰৱ খেতিয়ক বিশ্বজিৎ বৰাই। মই যোৱাকালি মোক অসম বিধানসভা কেবিনেটে যিটো মোৰ এৱাৰ্ডৰ ক্ষেত্ৰত অনুমোদন দিলে, মোক ছিলেকশ্যন কৰিলে, তাৰ বাবে অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই মই অসমৰ সকলো জনগণলৈ মোৰ শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ গাঁও তথা অঞ্চলৰ সকলো লোকলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিনৰ পৰা কৰি আছে আপুনি এইখিনি কাম? এইখিনি মই বহুত সৰুৰে পৰা কৰি আছোঁ। মোৰ গোটেই প্ৰত্যেক মানুহখিনি এগ্ৰি ৰিলেটেড আছিলে। মই অভিযান্ত্ৰিকৰ ছাত্ৰ হৈও কৃষি কৰ্ম কৰিবলৈ লাজ কৰা নাছিলোঁ। মই কৰি গৈছিলোঁ আৰু আজি মই নিজৰ ভৰিত নিজে থিয় হৈছোঁ সফল এজন ব্যক্তি হিচাপে। আপোনাৰ এই যিখিনি কাম কৰি আছে, হয়, ইয়াতে যিসকল পৰ্যটক আহিলে কি কি দেখিবলৈ পাব আজিৰ তাৰিখত? আজিৰ তাৰিখত আপোনালোকে দেখিবলৈ পাব মোৰ ইয়াতে এখন প্ৰায় 500 প্ৰজাতিৰ বুলি যদিও কওঁ তাতকৈ অধিক আছে। এখন অৰ্কিড গাৰ্ডেন আছে, এখন বেম্বো গাৰ্ডেন আছে 100 প্ৰজাতিৰ, আৰু এখন বেতৰ উদ্যান আছে। বাকীবিলাক দেখিব আপোনাৰ ড্ৰেগন ফ্ৰুট ফাৰ্মিং দেখিব। তাৰপিছত প্ৰায় 500 প্ৰজাতিৰ গছ দেখিব। বিভিন্ন প্ৰকাৰৰ 500 প্ৰজাতিৰ গছ মই সংৰক্ষণ কৰিছোঁ, যিবিলাক অসমৰ পৰা বিলুপ্ত হৈ গ'ল, মানুহে দেখা নাই, সেইবিলাক মই সংৰক্ষণ কৰিছোঁ। মোৰ ইয়াতে যিখন মীন পাম আছে, এইখনৰ পৰা যোৰহাটৰ মানুহে প্ৰায় বছৰি বিহুৱে সকামে প্ৰায় 15-20 লাখ টকাৰ মাছ ক্ৰয় কৰে। আৰু মোৰ গাখীৰো এটা সুনাম আছে, মোৰ ডেইৰী আছে। গতিকে আৰু মই বিশেষকৈ আপোনাৰ ৰঙা চাউল বাহিৰলৈ পঠিয়াওঁ। এইটো কথা সকলোৱে জানে। ইতিমধ্যে এই চেনেলতে প্ৰকাশ পাইছে, মোৰ নিউজ সকলোৱে জানে। ইয়াতে মানে যিখিনি মই কৰিছোঁ এইখিনি আপোনাৰ প্ৰায় মানুহে নেদেখা ভিতৰত হয়। ইয়াত চাইনাৰ আছে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মই কালেক্ট কৰিছোঁ। চাইনাৰো আছে, আপোনাৰ বেত, আপোনাৰ ইয়াতে বিশেষকৈ হাতী বেত আছে, মোৰ ইয়াত চুলি বেত আছে, তেনেকৈ বহুত নেদেখা ৰাইডাং বেত আছে, শৌকা বেত আছে, যিবিলাক মানুহে নাজানে। সেইবিলাক আচলতে গৱেষক ছাত্ৰৰ এটা উৎসাহৰ বাবে মই এই উৎসাহৰ বাবে আছোঁ। আৰু বহুত আছে, গৱেষক ছাত্ৰৰ বাবে বহুত আছে। ছাত্ৰীসকলে মোক যি কয় সেই বস্তু মই আনি ৰাখোঁ তেওঁলোকৰ গৱেষণাৰ বাবে প্ৰয়োজন সাপেক্ষে। সেইমতে কাম কৰি থকা হৈছে। আৰু বিশেষকৈ আপোনাৰ গোটেই ভাৰতবৰ্ষত নহয়, গোটেই ৱৰ্ল্ডত এখন মই আপোনাৰ ভিলেজ ৰেইন ফৰেষ্ট গ্ৰাম্য অভয়াৰণ্য এখন গঢ়ি তুলিবলৈ গৈ আছোঁ। কৈছোঁৱে 500 প্ৰজাতিৰ, তাৰ ভিতৰত অসমৰ পৰা বিলুপ্ত হৈ যোৱা, অসমৰ মানুহে নেদেখা কিছু গছ আছে, যিখিনি আপুনি চালে গোটেই দিনটো লাগিব। ভৱিষ্যত পৰিকল্পনা মই ক'লোঁ, এখন গ্ৰাম্য অভয়াৰণ্য গঢ়ি তোলাৰ মোৰ মুখ্য উদ্দেশ্য আছে। সোনকালে মানুহে এই অভয়াৰণ্যখন পূৰ্ণাংগ ৰূপত দেখিবলৈ পাব। বাংলাদেশৰ হয়। আৰু এইটো হয় এজোপা অৰ্কিড, বাঘৰ দাড়ি বুলি কয়। ইয়াত ফুলি থকা আছে বাঘৰ দাড়ি, ব্লেক বেট অৰ্কিড বুলি কয়। বহুত স্পেচিছ ভাল হৈছে। আৰু ইয়াত যিখিনি আপুনি হাবিবন দেখিছে গোটেইখিনি মানে মেডিচিনেল প্লেণ্ট হয়। এইখিনি আপুনি এইজোপা দেখিব আপুৰুগী, এইজোপা হৈছে ৱাইল্ড আপেল, ক'তো নাপায়। এইজোপা বনৰীয়া আপেল। এনেকৈ মোৰ তাত প্ৰায় আপুৰুগীয়া প্ৰায় 5 আপোনাৰ বি দি পেলাই যেন মাছ নিধন কৰে। আৰু মই যাৰ আৰম্ভ কৰিছে।